हेलो फ्रेंड्स ज्योतिका मिक्सरटीर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले आछे फ्रेंड्स मैं जे पिन्धिছো এই কাপোৰজোৰ একেবাৰে কম সময়তে কম খৰচতে কৰা এযোৰ কাপোৰ অমিতা পাটৰ সহায়ত আৰু লেছ কেটামানৰ সহায়ত এই কাপোৰজোৰ কম সময়তে কৰি ললো আৰু কেনেকৈ উলিয়াইছো মানে কেনেকৈ কৰিছো তাৰে এটি সৰু ভিডিও লৈ আহিছো আগৰটো ভিডিওত আপোনালোকে বহুত মৰম দিছে অশেষ ধন্যবাদ জনাইছো আৰু আপোনালোকে ভাল পোৱা আৰু এযোৰ কাপোৰ লৈ আহিলো এয়া হৈছে এযোৰ কটন কাপোৰ আৰু কটন কাপোৰৰ যেহেতু গৰম বহুত যথেষ্ট বেছি সেইকাৰণে কটন কাপোৰতে কৰিছো আৰু কম সময়ত কেনেকৈ কৰিছো আহকচোন চাংগৈ फ्रेंड्स কাপোৰজোৰ কৰিবৰ কাৰণে মই এয়া লৈছো অমিতাৰ পাত হয়তো সকলোৱে চিনি পাইছে নহয়নে আগৰটো ভিডিওত মই অমিতাৰ মানে আলু লৈছিলো আলু ব্লক কৰি পেলাই পাতৰ শেপ দি ডিজাইন কৰি পেলাই কাপোৰজোৰ কৰিছিলো আৰু আজি লৈছো অমিতাৰ পাত লিপ পেইন্টিং কৰিছে বিভিন্ন ধৰণৰ পাত আপোনালোকে লগাব পাৰে অমিতাৰ পাতটো দেখিবলৈ খুব ধুনীয়া কাৰণে অমিতাৰ পাতটো লৈছো এতিয়া লৈছো এয়া এক্ৰিলিকৰ ৰং ৰঙা লৈছো হালধীয়া লৈছো সেউজীয়া বগা আৰু নীলা আৰু এনেকৈ অমিতাৰ পাতটোৰ ওপৰত সেই ৰংখিনি ধুনীয়াকৈ সানি লৈছো সানি লোৱাৰ পিছত মই এই চাদৰখনত দি দিম মই কোনো ধৰণৰ পৰিকল্পনা কৰা নাই এই ধৰণে কৰিলে অতি কম সময়তে কাপোৰজোৰ উলিয়াব পাৰিব আৰু এয়া অমিতা পাতত মই ৰংখিনি সানি লাহেকৈ খালি চাদৰখনত দি দিছিলো কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ কাপোৰজোৰ কৰিছো আপোনালোকে আগতে আঁকি লবও পাৰে মই আঁকা কৰা নাই এয়া চাকচোন কেবাটাও কালাৰ কম্বিনেশন কৰিছো ইয়াতে 3-4টা মান কালাৰ ওলাইছে ইয়াতে মানে ওয়াটাৰ কালাৰ যেন লাগিছে নহয়নে ব্ৰাছ ব্যৱহাৰ নকৰাকৈ এনেকৈ কমপ্লিট কৰি ললো আৰু যেতিয়া কাপোৰজোৰ কমপ্লিট হৈছে আপোনালোকে পিন্ধা দেখিলে আৰু এনেকৈ গুটেই কাপোৰজোৰ মানে ডিজাইন এটা মনতে ভাবি লৈ পেলাই অমিতাৰ পাতখিনিৰ কামখিনি কৰি ললো আৰু অমিতা পাতটো আনাৰ লগে লগে বা যিকোনো গছৰ পাত আনাৰ লগে লগে আপোনালোকে যদি সোনকালে কামটো নকৰে তেনেলে পাতটো লেইলি গলে সেই পাতটোৰ শেপটো আকৌ নেপাব পাৰে সেইকাৰণে যেতিয়া অমিতাৰ পাত বা যিকোনো গছৰ পাত আপোনালোকে আনি পেলাই এনেকৈ লিপ পেইন্টিং কৰে তেতিয়া লগালক আপোনালোকে কামটো কৰিব লাগিব নহলে পাতটো লেইলি যোৱাৰ পিছত আপোনালোকে কাম কৰিবলৈ অসুবিধা পাব চাকচোন কেবাটাও কালাৰ দি দিয়াৰ কাৰণে পাতৰ শেপটো খুবেই ধুনীয়া লাগিছে যেহেতু এতিয়া সকলোৱে লেছৰ কামবোৰ খুব ভাল পায় মই ভাবিলো অলপ ইউনিক লুক এটা দিও আৰু লেছসমূহ এনে লগাই দিলেতো ভাল নালাগে মই বিভিন্ন ধৰণৰ লেছৰ কাম আপোনালোকক আগে পিছে দেখুৱাই ৰাখিছো বিভিন্ন ধৰণৰ ডিজাইন কৰি দেখুৱাইছো আৰু অকনমান ইউনিক লুক দিবলৈ সদায় ট্ৰাই কৰি আহিছো আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ফেব্ৰিক পেইন্টিং স্ক্ৰিন পেইন্টিং ব্লক পেইন্টিংৰ কাপোৰ আপোনালোকে দেখিছে আৰু আজি লৈ আহিছো অমিতা পাত আৰু লেছেৰে কৰা এই কাপোৰজোৰ প্ৰথমতে আপোনালোকক পিন্ধি অকনমান দেখুৱালো নিশ্চয় আপোনালোকৰ ভাল লাগিছে আৰু চাকচোন একদম কম লেছ ব্যৱহাৰ কৰিছো আৰু ইয়াতে এক্ৰিলিকৰ কালাৰে দিছো গুটেইখিনি পাটৰ শেপটোৰ পোৱাৰ পিছত ব্ল্যাক কালাৰ দি পেলাই মিহি ব্ৰাছ এডালৰ সহায়ত এয়া মাজে মাজে অকনমান কলা ৰংটো দি দিছিলো আৰু দেখিবলৈ তেতিয়া আৰু এটা বেলেগ ডিজাইন হৈ গল নহয় জানো আৰু মাজে মাজে অকনমান গ্ৰীন আৰু ইয়েলো দি পেলাই সৰু সৰু পাত কিছুমানো আঁকি দিছিলো যি মন গৈছে মই কৰিছিলো কাপোৰজোৰ কোনো ধৰণৰ পৰিকল্পনা নাই বুলি কৈছোৱে মই মনলৈ অহা এটা ডিজাইন নিজে মানে ভাবি ললো এনেকৈ কৰিম বুলি আৰু এনেকৈ গুটে কাপোৰজোৰ কৰি উলিয়ালো হোৱাইটত কৰিছো গৰম যিহেতু আৰু কটনত কৰিছো গম পাইছে মেখেলাখনো ইয়াৰ কটন আগৰজোৰ কাপোৰৰ মেখেলাখন পাটৰ আছিল এখনতো আপোনালোকে পাটৰ বা এনেকুৱা কাঞ্জু পাটৰ দি ল'ব পাৰে তেতিয়া দেখিবলৈ ভাল লাগিব আৰু ভাবিব পাৰিবনে এই অমিতা পাতটোৱে কিমান ধুনীয়া ডিজাইন এটা ললে আৰু খুব কম সময়ৰ ভিতৰতে সেই ডিজাইনটো হৈ যোৱাৰ কাৰণে আমাৰ কাপোৰজোৰ উলিয়াবলৈ সহজ হৈ পৰে আৰু ব্ল্যাক কালাৰ দিলো আৰু মাজে মাজে এয়া বেছি ফুল ব্যৱহাৰ কৰা নাই অলপ কম লেছতে কামটো কৰিছো আৰু কম লেছ লগাইছো ফেব্ৰিক মানে দিছো আৰু এনেকৈ দিছো মাজত সেই লেছখিনি মাজে মাজে মাইকা ব্যৱহাৰ কৰিম তাৰপিছত গ্লিটাৰ ইউজ কৰিম আপোনালোকে ভিডিওটো চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিলে আপোনালোকেও কম সময়তে আলু দিয়ে হওক বা অমিতা দিয়ে হওক বা পাতি দিয়ে হওক বিভিন্ন ধৰণৰ এনেকুৱা ব্লক দি পেলাই লগালগ কাপোৰ এযোৰ ধুনীয়াকৈ কৰি ল'ব পাৰিব
এতিয়া এই যিসমূহ ফুল মই আঠা সহায়ত লগাইছিলোঁ সেইকেইটা আঠা দিয়ে এই সৰু সৰু মাইকা এনেকৈ মাজে মাজে লগাই দিছিলোঁ। আপোনালোকে ইয়াত বেলেগ চমকিও লগাব পাৰে বা গ্লিটাৰো লগাব পাৰে। মই সৰু সৰু মাইকা এনেকৈ লগাই দিছিলোঁ। বৰ বেছি ফুল দিয়া নাছিলোঁ, যিকেইপাহ দিছিলোঁ তাতে মাজে মাজে মাইকা লগাই দিছিলোঁ। এটা ইউনিক লুক আহি গৈছে আৰু কাপোৰযোৰ যেতিয়া সম্পূৰ্ণ হৈছিল দেখিবলৈ খুবেই ভাল লগা হৈ পৰিছিল। আৰু এনেকৈ গোটেই কাপোৰযোৰৰ যিমান ফুল আছে সকলোতে মাইকা লগাই দিছিলোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক, আপোনালোকে নিশ্চয় এতিয়া বুজি পালে। একেবাৰে কম সময়তে বেলেগ পাতেদিও আপোনালোকে কৰিব পাৰে বা আলুৰ ব্লক বনাইও কৰিব পাৰে। এনেকৈ আপোনালোকে কম সময়ত কম খৰচতে ধুনীয়াকৈ এযোৰ এযোৰ কাপোৰ উলিয়াই পিন্ধিব পাৰিব। ফ্ৰেণ্ডছ, এতিয়া কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম। এইখন মেখেলা আৰু চাদৰ, আপোনালোকে চাওকচোন। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ কোনো নতুন কামলৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।